এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহুদিনে বন্ধ হৈ থকা অৰ্থ আগমনৰ পথ মুকলি হ'ব। আনহাতে আপুনি আজি বহু সমস্যাৰ পৰাও মুক্ত হ'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ হতাশা আঁতৰ হোৱাৰ লগতে মানসিকভাৱে আজিৰ দিনটোত প্ৰফুল্ল হোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িতসকলৰ যোৱা কিছুদিন ধৰি সন্মুখীন হৈ অহা বাধা আঁতৰ হোৱাৰ ইংগিত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ সামান্য ব্যস্ততা বৃদ্ধি পাব পাৰে। আপোনাক আজি কোনো বন্ধুৰ সাক্ষাৎ বা কথোপকথনে প্ৰেৰণা প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি আদিৰ যোগ দেখা যায়। নিবনুৱাসকলে আনৰ ভুলৰ বাবে কষ্টৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই সামান্য হতাশ কৰিব পাৰে। স্বাস্থ্যৰ দিশত আজিৰ দিনটো আপোনাৰ মধ্যম। মেঘ ৰাশিৰ জাতক জাতিকাসকলে সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক, শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1 আৰু 8। শুভ ধাতু হৈছে তাম আৰু সোণ। এতিয়া আহিছো বৃষ ৰাশিলৈ। আত্মীয় তথা সন্তানক লৈ আজিৰ দিনটোত আপোনাৰ চিন্তা বৃদ্ধি পাব। কাৰ্যক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে। বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত অনাহক বোজা গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে যদিও ব্যৱসায়ৰ দিশটো আপোনাৰ আজি শুভ। আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰি তুলিব পাৰে। কোনো কাৰণতে অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। ঘৰুৱা দিশত মধ্যম যদিও সম্পদ আদি ক্ৰয়ৰ ক্ষেত্ৰত অসাধু ব্যক্তিৰ পৰা সাৱধানতা অৱলম্বন কৰক। অন্যথা আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ আপোনাক ঠগুৱাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা আহিব পাৰে। নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব। প্ৰেমত আকস্মিক যোগাযোগৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত শ্বাস প্ৰশ্বাসজনিত ৰোগে আপোনাক আজিৰ দিনটোত আমনি দিব পাৰে। আপুনি প্ৰাণায়াম আৰু যোগৰ অভ্যাস কৰিবলৈ যত্ন কৰক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক, শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিকাৰীসকলৰ বাবে আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। আপুনি আজি তুলনামূলকভাৱে অধিক যাতায়াত কৰিবলগীয়া হ'ব পাৰে অথবা হঠাৎ ভ্ৰমণৰ যোগো দেখা যায়। ব্যৱসায়ীসকলৰ খৰচৰ মাত্ৰা সামান্য বৃদ্ধি পালেও দিনটো শুভ। আপুনি আজি নতুন প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হোৱা দেখা যাব। নিবনুৱাসকলে কোনো বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী হোৱা দেখা যাব। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই আনন্দিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। সেয়েহে আপুনি হোটেল অথবা ৰেষ্টুৰেণ্টৰ খাদ্য পৰ্যাপ্ত পৰিমাণে পৰিহাৰ কৰিবলৈ যত্ন কৰক। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। এতিয়া আহিছো কৰ্কট ৰাশিলৈ।
কৰ্কট ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত উৎসাহ আৰু আগ্ৰহ বৃদ্ধি পাব। আনহাতে আপুনি আজি কৰ্মক্ষেত্ৰত ভাতৃৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ নতুন সম্পদ আগমনৰ যোগ। পাৰিবাৰিক দিশত বাতাবৰণ অনুকূল অৰ্থাৎ শুভ দেখা যায়। সন্তানৰ বাবে চিন্তা বৃদ্ধি হ'ব পাৰে। নিবনুৱাসকলৰ একাণপতীয়া মনোভাৱে স্বীকৃতি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ মেধা শক্তি বিকশিত হ'ব। স্বাস্থ্য তথা মানসিক দিশত আপুনি আজি সুস্থ হৈ থাকিব। প্ৰেমত প্ৰেমাস্পদৰ লগত সুখৰ সময় অতিবাহিত কৰিব পাৰিব। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। এইবাৰ আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্ম সফলতাই আনন্দ প্ৰদান কৰিব। আজিৰ দিনটোত আপুনি সুখবৰ লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাক আজি তৎপৰ হোৱা দেখা যাব। ব্যৱসায়ত দুশ্চিন্তা আহিব পাৰে যদিও ই সাময়িক। আজিৰ দিনটোত আপুনি দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। দুষ্ট চক্ৰৰ পৰা হাত সাৰিব পাৰিব। কথা কওঁতে সাৱধান হৈ চলক। স্থান কাল পাত্ৰ চাইহে কথা ক'ব। নিবনুৱাসকলে নতুন উদ্যমেৰে নিজকে সাজু কৰিবলৈ যত্ন কৰক। ছাত্ৰ-ছাত্ৰীসকলক গুৰুৰ উপদেশে বিপদমুক্ত কৰিব। পাৰিবাৰিক দিশত আনন্দৰ যোগ। প্ৰেমিক প্ৰেমিকাসকলে বন্ধু বান্ধৱীৰ ওচৰত গোপনীয়তা বজাই ৰাখিবলৈ যত্ন কৰক। আনৰ সকলো উপদেশ শুনিবলৈ গ'লে সম্পৰ্ক বিচ্ছেদ হ'ব পাৰে। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। এতিয়া আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলক আজিৰ দিনটোত সময়ে সংগ দিব। দীৰ্ঘদিনীয়া ধৈৰ্যৰ ফল লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। কৰ্মস্থানত নতুন যোগাযোগৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বন্ধ হৈ থকা পথ মুকলি হ'ব। আৰ্থিক দিশত শুভ যদিও আপোনাৰ আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব। সৎ ব্যক্তিৰ সান্নিধ্যই আপোনাক উপকৃত কৰিব। পাৰিবাৰিক দিশত শান্তি দেখা যায়। ঘৰলৈ নতুন সম্পদ আহিব পাৰে। নিবনুৱাসকলৰ সুযোগ লাভৰ যোগ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি ডিঙি আৰু পিঠিৰ বিষে সামান্য আমনি কৰিব পাৰে। আপুনি শীতল খাদ্য ত্যাগ কৰিলে উপকৃত হ'ব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অনাহক কষ্টৰ সন্মুখীন হ'ব পাৰে। সেয়েহে সতৰ্কতা অৱলম্বন কৰক। ৰাজনীতি আৰু সামাজিক কৰ্মত জড়িতসকলৰ হতাশা বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত চাপৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ ব্যস্ততা বৃদ্ধি পাব। প্ৰেম আৰু সাংসাৰিক দিশত আপোনাৰ আজি শুভ ফলদায়ক। স্বাস্থ্যৰ দিশত আজিৰ দিনটোত আপুনি অতি সতৰ্ক হওক। আজিৰ দিনটোত আপোনাৰ বাবে বিশেষ শুভ খাদ্য অমিতা আৰু সৰল আহাৰ।
শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। আনহাতে নিবনুৱাসকলে নিজকে অন্য ধৰণে সাজু কৰাৰ কথা ভাবক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা, শুভ সংখ্যা 2, 13 আৰু 15, শুভ ধাতু হৈছে তাম। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ আজি বহুদিনীয়া মনোৰসা পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা যায়। সামাজিক, ৰাজনৈতিক আৰু সংবাদকৰ্মীসকলে আনৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ উদ্বিগ্নতা বৃদ্ধি পাব। আপোনাৰ আজি হঠাৎ ভ্ৰমণৰ যোগ দেখা যায়। সাংসাৰিক জীৱনত সুখ শান্তি অটুট থাকিব। আপোনাক লৈ আজি আনে গৌৰৱবোধ কৰিব। নিবনুৱাসকলে আজিৰ দিনটোত কষ্টৰ ফল লাভ কৰিবলৈ সমৰ্থ হ'ব পাৰে যদিও অত্যুৎসাহী নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি শুভ। শিক্ষাৰ্থীসকলে নিজৰ পিতৃ মাতৃৰ নতুবা কোনো গুৰু সদৃশ ব্যক্তিৰ পৰা উপকৃত হ'ব পাৰে। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী, শুভ সংখ্যা 3, 6 আৰু 8, শুভ ধাতু হৈছে সোণ। এইবাৰ আহিছো ধনু ৰাশিলৈ। আপোনাৰ আজি কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। কোনো বন্ধু বা আত্মীয়ৰ মুখত আপোনাৰ আজি সুনাম শুনা যাব। ব্যৱসায়ত উন্নত পৰিৱেশে বিৰাজ কৰিব। ঘৰলৈ জ্ঞাতি কুটুম্বৰ আগমন ঘটিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ এলাহ ভাৱ বৃদ্ধি পালেও স্বকৰ্মত ব্যস্ততা নকমিব। ৰাজনীতিৰ লগত জড়িতসকলৰ সন্মান বৃদ্ধিৰ যোগ দেখা যায়। আনহাতে সাহিত্য, সংস্কৃতি আৰু আইনৰ লগত জড়িতসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত নতুন যোগাযোগৰ যোগ দেখা যায়। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত হ'ব। স্বাস্থ্যৰ দিশত মিশ্ৰিত ফলদায়ক। ধনুৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু ক্ৰীম, শুভ সংখ্যা 2 আৰু 12, শুভ ধাতু হৈছে ৰূপ। এতিয়া আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিকাৰীসকলৰ বাবে আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। আপুনি আজি তুলনামূলকভাৱে অধিক যাতায়াত কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ বহুদিনীয়া সমস্যা সমাধানৰ পথ মুকলি হ'ব। ঘৰুৱা দিশত আজি আপোনাৰ আনন্দময় পৰিৱেশে বিৰাজ কৰিব। নিবনুৱাসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আধৰুৱা হৈ থকা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আজি আপোনাক প্ৰেমাস্পদৰ কোনো কথাই উৎসাহী কৰি তুলিব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। আপুনি সুষম আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত টোপনি যাবলৈ যত্ন কৰক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া, শুভ সংখ্যা 6 আৰু 11, শুভ ধাতু হৈছে লো। এতিয়া আহিছো কুম্ভ ৰাশিলৈ।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিকভাৱে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত যিকোনো জটিলতা আহিলে সেয়া আপোনাৰ নিয়ন্ত্ৰণত থাকিব। বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। ঘৰুৱা দিশত আজি আপোনাৰ আনন্দময় পৰিৱেশে বিৰাজ কৰিব। আপুনি আজি যিকোনো বস্তু ব্যৱহাৰত সচেতনতা অৱলম্বন কৰা উচিত, অন্যথা দ্ৰব্যহানিৰ যোগ দেখা যায়। নিবনুৱাসকলে অন্যমনস্কতাৰ বাবে সুযোগ হেৰুৱাব পাৰে, সেয়েহে আপুনি সাৱধান হৈ থাকক। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তি আদিৰ সম্ভাৱনা দেখা যায়। প্ৰেমত যোগাযোগত ধ্যান দিলে উপকৃত হ'ব পাৰিব। আৰ্থিক দিশত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আয় আৰু ব্যয় সমান। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম। আপুনি পুৰণি ৰোগৰ চিকিৎসাত মনোনিৱেশ কৰক। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে লোহা আৰু সীসা। এতিয়া আহিছো ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত বন্ধু লাভৰ যোগ দেখা যায়। কৰ্মস্থানত অবাঞ্ছিত জটিলতাৰ সন্মুখীন হ'ব পাৰে যদিও সতীৰ্থৰ পৰা সহযোগ লাভ কৰিব। বাণিজ্যৰ লগত জড়িতসকলৰ ব্যৱসায়ত সম্প্ৰসাৰণৰ যোগ। পাৰিবাৰিক দিশত আপোনাৰ আজি মধুৰতাই বিৰাজ কৰিব। পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা দেখা যায়। নিবনুৱাসকলে আনৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে জ্যেষ্ঠজনৰ অথবা গুৰুজনৰ উপদেশ শিৰোধাৰ্য কৰিলে ফলপ্ৰসূ হ'ব। প্ৰেমত আজিৰ দিনটো আপোনাৰ বাবে শুভ। যদিও প্ৰেমাস্পদৰ লগত আপুনি বাৰ্তালাপ কৰোঁতে সংযমী হওক, অন্যথা বিবাদৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দিশত ছাল, চুলি আৰু নখৰ প্ৰতি সাৱধানতা অৱলম্বন কৰক। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং আকাশী আৰু হালধীয়া। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।